वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 15 আহাৰ সোমবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজী 30 জুন 2025 চন, ভাৰতীয় আজি 9 আহাৰ আৰু মোং 4 মহৰম। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:36:25 আৰু সূৰ্যাস্ত সন্ধ্যা 6:13:08। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা পঞ্চমী তিথি, দিনৰ 9:24:24 আৰু আজিৰ নক্ষত্ৰ হ'ল মঘা নক্ষত্ৰ, 7:20:54 থাকিব। আৰু আজিৰ যুগ হ'ল অশ্ৰিক যুগ অৰ্থাৎ সিদ্ধি যুগ, সন্ধ্যা 5:20:42 আৰু কৰণ হ'ল বালৱকৰণ। সিদ্ধি যুগ সৰ্বকাৰ্যে সিদ্ধি লাভ কৰে আজিৰ জন্মজাতক গুপ্ত বিদ্যা গৱেষণা আদিত উন্নত ফল লাভ কৰে। জাতক দানী ভোগী সুখী সুন্দৰ, কিন্তু ৰোগ শোকযুক্তও হয়। শুভ যোগ যিকোনো মাংগলিক কাৰ্য শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে মিথুন ৰাশিত, মংগল আছে আজি সিংহ ৰাশিত, বুধ আছে কৰ্কট ৰাশিত, বৃহস্পতি মিথুন ৰাশিত, শুক্ৰ আছে আজি বৃষভ ৰাশিত, শনি মীনত, ৰাহু কুম্ভত আৰু কেতু সিংহ ৰাশিতেই বহি আছে। লগতে আজি চন্দ্ৰও বহি আছে সিংহ ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব সিংহ ৰাশি। ক্ষত্ৰিয় বৰ্ণ, বায়ুযোগ, দেৱাৰীগণ, বান্দৰৰ অস্থি, অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰী কেতুৰ দশা হ'ব। দিনৰ 7:20:54 যোৱাত নৰগণ, বিংশোত্তৰী শুক্ৰৰ দশা। আৰু আজি আদ্যৰিটো হ'লে 7 দিনীয়া কান্তা যুগ, মতান্তৰে 15 দিনীয়া বেইছা যুগ। মৰণত দুখ নাই, যাত্ৰা আজি নাই, নক্ষত্ৰ আদি দুখ আছে, তীৰ্থমিত যুগ মাত্ৰ। দিনৰ 7:20:54 যোৱাত নক্ষত্ৰমিত যোগ, যাত্ৰা শুভ, পূবে যাত্ৰা নাই। আৰু যিহেতু আজি সোমবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখখন এবাৰ দাপোনত চাওক আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম ৰাতিপুৱা 6:27:04 সময়ৰ ভিতৰত অন্নপ্ৰাশন, দীক্ষা, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা ক্ষেত্ৰত আজি শুভ যোগ। যোগিনী আজি দক্ষিণত আৰু দিনৰ 9:24:24 যোৱাত পশ্চিমে। খাদ্যত আজি বেল আৰু দিনৰ 9:24:24 যোৱাত নিম তিতা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 6:27:04 পৰা 8:06:19 আৰু কাল ৰাত্ৰি নিশা 10:10:55 পৰা 11:27:42। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 3:21 পৰা 4:04 আৰু অমৃত যুগ দিনৰ 8:20 পৰা 10:07 ৰাতি 8:58 পৰা 11:54 আৰু শেষ নিশা 1:14 আছে, 1:14 পৰা 2:39 এই অমৃত যুগ। যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি ষষ্ঠীৰ একদিষ্ট সন্দীপন, সৎ পঞ্চমী ব্ৰত, হোৰা পঞ্চমী, শ্ৰী শ্ৰী লক্ষী বিজয়। আউনীআটী সত্ৰত সত্ৰাধিকাৰ হেমচন্দ্ৰ গোস্বামী আৰু কলিয়াবৰ চামুগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ গোলাপ চন্দ্ৰ গোস্বামী তিৰুভাৱ তিথি। শিল্পী নলিনী দুৱাৰাৰ আজি স্মৃতি দিৱস আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ বন্ধন ভয়, বৃষ স্ত্ৰী বিবাদ, মিথুন মাতৃ কষ্ট, কৰ্কট অৰ্থৰ হানি, সিংহ পুৰণা সম্পত্তি লাভ, কন্যা অৰ্থ লাভ, তুলা ন্যায্য প্ৰাপ্তিত বাধা, বৃশ্চিক বন্ধু বিচ্ছেদৰ শংকা, ধনু কৰ্মব্যস্ততা, মকৰ সাহিত্য সেৱাত ব্ৰতী, কুম্ভ মান সন্মান হানি, মীন আঘাত প্ৰাপ্তি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।